এই দুনিয়াত আমি বেছিভাগ সময় আনক জাজ কৰোঁ, তেওঁ তেনেকুৱা তেওঁ এনেকুৱা বুলি। কিন্তু যিদিনাখনৰ পৰা আমি আনক মৰম বিলাবলৈ যাম, সহায় কৰিবলৈ যাম, সিদিনাখনৰ পৰা আমাৰ জীৱনবিলাকো ধুনীয়া হ'ব। এটা সৰু কাহিনীৰ মাধ্যমেৰে এজন ল'ৰা, তেওঁৰ সিদিনাখন বাৰ্থডে আছিলে আৰু তেওঁৰ ককায়েকে এখন খুব ধুনীয়া গাড়ী তেওঁক উপহাৰ দিছে। তেওঁ মনৰ উলাহতে গাড়ীখন এপাক চলাওঁ বুলি তেওঁ চহৰলৈ আহিল আৰু তেতিয়া ৰেড ছিগনেল পৰি আছিলে। গতিকে তেওঁ ৰৈ আছিলে। এজন খুব দুখীয়া ল'ৰা এজনে সেই নতুন চিকচিকীয়া গাড়ীখন চাই আছিলে আৰু লগতে সেই ল'ৰাজনক তেওঁ সাহস গোটাই কাষলৈ আহি সুধিলে, দাদা, এইখন তোমাৰ নতুন গাড়ী নেকি? তেতিয়া সেই ল'ৰাজনে ক'লে, আজি মোৰ বাৰ্থডে হয়, দাদাই এইখন মোক উপহাৰ দিছে। তেওঁ বহুত সময় সেই নতুন গাড়ীখন সেই ল'ৰাজনলৈ চাই থাকিল আৰু সেই ল'ৰাজনৰো মুডটো ভাল আছিলে, যিহেতু তেওঁৰ বাৰ্থডে। তেতিয়া ক'লে, তুমি উঠিবা নেকি, আহা। তেতিয়া সেই সৰু ল'ৰাজনে গাড়ীত গৈ উঠিলে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিলে। তেতিয়া সৰু ল'ৰাজনে ক'লে, দাদা, তুমি আমাৰ বস্তিলৈকে লৈ যাবা নেকি? তেতিয়া সেই ল'ৰাজনে ভাবিলে, এই দুখীয়া মানুহবোৰ এনেকুৱাই, এতিয়া বস্তিত গৈ দেখুৱাব, ছাৰে মোক থ'বলৈ আহিছে, সেই বুলি বাহাদুৰি কৰিব। তথাপিতো যিহেতু তেওঁৰ বাৰ্থডে, সেইকাৰণে তেওঁ মনটো বেয়া নকৰি ক'লে, ঠিক আছে, কোনফালে যাব লাগে কোৱা, আৰু সেইমতে গৈ থাকিল। আৰু যেতিয়া বস্তি গৈ পায়, তেতিয়া সেই ল'ৰাজনে ক'লে, তুমি অকণমান সময় ৰাখা, মই আহি আছোঁ। আৰু যেতিয়া তেওঁ আহে, তেওঁৰ কোলাত এটা কেঁচুৱা, যাৰ নেকি দুইখন ভৰিয়ে নাই। তেতিয়া গাড়ীখনৰ ওচৰলৈ আহি সেই ল'ৰাটোৱে ভায়েকক ক'লে, দেখিছা, এইখন দাদাৰ নতুন গাড়ী আৰু দাদাক এইখন দাদায়েকে উপহাৰ দিছে বাৰ্থডেৰ কাৰণে। আৰু মই যেতিয়া ডাঙৰ হ'ম, খুব ভালকৈ পঢ়িম, পঢ়া শুনা কৰি মই যেতিয়া ঢেৰ উপাৰ্জন কৰিম, তেতিয়া ময়ো তোমাক এনেকুৱা এখন ধুনীয়া গাড়ী উপহাৰ দিম আৰু ধুনীয়া তোমাক কাপোৰ উপহাৰ দিম। তৎক্ষণাতে সেই ল'ৰাজনৰ মনৰ পৰিৱৰ্তন হ'ল। তেওঁ ইমান সময় ভাবি আছিলে কি আৰু হ'লগৈ কি। তেতিয়া তেওঁ ক'লে, তোমালোক দুয়োটাই মোৰ গাড়ীত বহা, মই তোমালোকক গোটেই চহৰখন ফুৰাই আনিম। সঁচাকৈ সেই ল'ৰাজনে ভায়েক ককায়েক দুয়োটাকে আগৰ চিটত বহুৱাই ল'লে আৰু গোটেই চহৰখন ফুৰালে, কাপোৰ কিনি দিলে আৰু কিবা খোৱালে। কথা হ'ল বন্ধুসকল, আমি মানুহক জাজ কৰোঁ। এইটো কেনেকৈ হ'ল, কিয় হ'ল? আনৰ ভাল দেখিলে আমি ৰ'ব নোৱাৰোঁ। কিন্তু যিদিনাখনৰ পৰা আমি আনৰ ভাল কৰিবলৈ লাগি যাম, সেইদিনাখনৰ পৰা আমাৰো ভাল হ'ব, সেই কথাটোহে আমি ভাবি নাপাওঁ। গতিকে আনৰ ভাল কৰক, আপোনাৰ নিশ্চয়কৈ ভাল হ'ব। ভাল লাগিলে কাহিনীটো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে পেজলৈ নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব।